নমস্কাৰ বন্ধুসকল, আজি দেখুৱাম আপোনালোকক ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত ভাইৰেল হোৱা সেইজন ব্যক্তি, যিজন ব্যক্তিয়ে ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে যাব নোৱাৰাৰ বাবেই কৰিলে এক বিশেষ কাম, এটা মহান কাম বুলি ক'ব লাগিব। সকলোৱে ৰামক আৰাধনা কৰিলে, কিন্তু এখেতে ৰামৰ ভক্তসকলক, ৰামৰ সৈন্য সামন্তসকলক কিবা এটা খোৱাৰ এটা ব্যৱস্থা হাতত ল'লে। কি যে এক মনোমোহা দৃশ্য নহয়নে বন্ধুসকল? সমগ্ৰ অসমবাসী ৰাইজক দেখাবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বন্ধুসকল। এনেকুৱা মানুহ আজিকালি দিনটোত খুবেই কম। আজিকালি মানুহে মানুহক চিনি পাবলৈ দিগদাৰ হৈ গ'ল, মানুহে মানুহক চিনি নোপোৱা নাপায় আজিকালি। কিন্তু আজিৰ দিনত এনেকুৱা এজন মানুহক লগ পাই গ'লোঁ, এখন টেংকাৰ চলাই লৈ আহিছে বাটত। আপোনালোকে দেখিবলৈ পাইছে, বাটত টেংকাৰ লৈ আহিছে এজন মানুহে, টালি টোপোলা লৈ এই জংঘলৰ মাজত থকা ভগৱান শ্ৰীৰামচন্দ্ৰৰ ভক্তসকলক নাইবা ভগৱান শ্ৰীৰামচন্দ্ৰৰ সৈন্য সামন্তসকলক এসাঁজ খোৱাৰ কথা চিন্তা কৰিলে। তেতিয়াহ'লে চাওকচোন কিমান মহান এইজন। দাদা ক'ৰ পৰা আহিছে? মই ডিমাপুৰ আহিলোঁ, এতিয়া শিৱসাগৰ মোৰ ঘৰ। হয়, শিৱসাগৰ ঘৰ ন? মই যামগৈ এতিয়া মোৰ। আচ্ছা আচ্ছা, বান্দৰৰ কাৰণে টোপোলা লৈ আনিছে, চব মটৰ দেখিবলৈ পাইছে। এনেকুৱা ধৰণৰ মানুহ আজিকালি দিনটোত বন্ধুসকল পাবলৈ যথেষ্ট টান বুলি কৈছে। ৰাইজক নমস্কাৰ কৰিলোঁ দেই, চবে মৰম কৰক এই জীৱকেইটাক। সঁচাকৈ সঁচাকৈ হাজাৰজন মানুহৰ মাজত, লাখ লাখজন মানুহৰ মাজত মাত্ৰ এজন মানুহ ওলায়, যিজন মানুহে গোটেই প্ৰকৃতিখনৰ কথা চিন্তা কৰে, জীৱ জন্তুৰ কথা চিন্তা কৰে। আৰু সেইফালেও দেখিছে বন্ধুসকল প্ৰকৃতিপ্ৰেমী, সেইফালে বান্দৰ কল দলিয়াই দিছে। আমিবোৰ ওচৰত যদি চাপোঁ তেতিয়াহ'লে পলাবলৈ তত নাপায়, কিন্তু আপোনাৰ একেবাৰে ওচৰত বহি লৈ খাইছে। আপোনাৰ লগত এটা ভাল সম্বন্ধ আছে। অঁ, দেৰি হৈ গ'ল, আগতে দি দিলোঁ নহয়, নিদিয়া হ'লে আপুনি আৰু অকণমান সেইফালে একদম ডাঙৰটো, সেইফালে বদমাছ আছে সেইটো। হ'ব এইকেইটা আপুনিও আৰু এইফালে গছৰ ওপৰত এটা একদম খুব আৰামত বহি খাই আছে। আপুনি আৰু অকণমান মই মানে ভিডিঅ' কৰিম বুলি কোৱা হ'লে অলপ ৰখি মেলি মই নামা হ'লে মোৰ গাড়ীত হৰণ শুনিলে গম পাওঁ। মোৰ হৰণটো শুনিলে মানে ক'তে হ'লে সি জাপ মাৰি আহিব, এফালে পৰা আহিব, এফালে পৰা আহিব।